লাষ্টতে ফোনটো ভিডিঅ'টো কৰি দিয়ক মোক ভিডিঅ'টো হৈ আছে খালি ভালকৈ উঠালে হ'ল কথালি কৰিব না তেনেকৈ থাকিব লাগিব দেই এইফালে ভিডিঅ' হৈ আছে কৰি যাওক মোবাইলটো খালি উল্টা উল্টি কৰিব নালাগে হৈ আছেতো হয় আহি পালোহি এতিয়া দিয়াগল ভ্ৰমণৰ পাছফালে মানুহ ঘৰত সাপটো সোমাই আছে বুলি কৈছে গতিকে উদ্ধাৰ কৰিবলৈ আহিছোঁ ভিতৰত খোৱাৰ ৰুমৰ ভিতৰত সোমাইছে নেকি এই ড্ৰয়িং ৰুম কিমান সময় পৰা সোমালে ৰাতিপুৱা 6টা বজাতে সোমাই আছে 6টা বজাৰ পৰা উলিয়াবই পৰা নাই আজি নালাগে একো নহয় মোচা কমে ৰাতিপুৱাৰ পৰা সোমাই আছে আপুনি চকীখনত উঠি ল'লেহে সেইফালে ভালকৈ দেখিব এই চুকল আছে সেইয়াই চাই আছে নিজেতো নাই লোৱা মই এইফালে চুকলৰ চাউল উঠিলেও দেখিব মই কৈ দিওঁ দিয়ক ভিডিঅ' হৈছে বাইদেউ কিমান সময়ৰ পৰা সোমাইছে ইয়াত সাপটো 6টা বজাৰ পৰা 6টা বজাৰ পৰা মোচোৱা গুম বুলি কৈছে ন আমি সন্দেহ কৰিছোঁ আৰু মোচোৱা গুম বুলি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা খিৰিকীত পাক খাই আছিলে হয় ৰাতিপুৱা 6টা বজাৰ পৰা সোমাই আছে বুলি কৈছে আৰু খিৰিকী মানে কোন মানুহ এই ভিতৰ ৰুমত আছিলে আমি তাৰ পৰা উলিয়াই আনি ইয়াত খেতি ইয়াত ৰাখিলোঁ এইফালে গৈছে ন চোৱা এইডাল চোৱা পোৱালি নি এইডাল চোৱা বোলো ভিডিঅ' এটা কৰিব লাগিছিলে এয়া দেখিছা হয় এইটো সাপ মানুহৰ উদ্ধাৰ কৰি লৈ মুচাগমুখ পোৱালি এই বিষাক্ত নহয় অবিষাক্ত সাপ গতিকে একেসকলে ঘৰ কৰিছিলে আৰু ভালেই কৰিলে আমাক নিমন্ত্ৰণ কৰি আনি দিয়ে এইটো কৰিবলৈ উদ্ধাৰ কৰিবলৈ সুবিধা দিলে কিন্তু এটা কথা ইমানটোৱে ধৰি লওক এনেকুৱা ধৰণৰ সাপেই ওলাই এটা আমাৰ ইয়াত আছে বিচৰণ কৰি ফুৰে ক'লা শংখচূড় বুলি সেইটো অতি মাৰাত্মক সাপ বিষাক্ত সাপ সেইটোৱে ফুটিলে হয়তো মানুহে গমো নাপায় আৰু যিটো তাৰ প্ৰয়োজনৰ মানে প্ৰতিক্ৰিয়াটো বহুত পলমকৈ আহে সেইকাৰণে মানুহবিলাকে গম নাপায় যে সাপে ফুটিছে নে মহে কামুৰিছে এনেকুৱাই ধৰি লওক ইয়াতকৈ অলপ বেছি ক'লা কিন্তু মানুহবিলাকে ধৰিব নোৱাৰে আৰু সেইটো সাপ হৈছে ক'লা শংখচূড় বুলি কওঁ গতিকে ইয়াক উদ্ধাৰ কৰিছোঁ নাকাটিবা দেই হ'ব দিয়া দেখা মোৰ মোবাইলটো আনা এই ওপৰত আছে আনা নোলাই নহয় ভিডিঅ'ত কেমেৰা তুমি এইফালে সময়ত এখেতসকলক ল'ৰা ছোৱালীকেইটাক কিবা এটা কৈ থৈ যাওঁ হয় ভণ্টি এই সাপটো চিনি পাইছানে তুমি নাই পোৱা এইফালে চাবা আমি চিনি পোৱা নাই অঁ এইটো হৈছে মুচাগুম সাপ ই মানে কৃষকৰ বন্ধু আৰু ই বায়ুৰক্ষা বুলি কয় মানে ইয়াৰ বিষ নাই প্ৰয়োজন নাই মানে তাতে কামুৰিলে অলপ ধৰি লওক বিষ এটা হ'ব পাৰে চেপ্টিক হ'ব পাৰে কিন্তু ইয়াৰ প্ৰয়োজন নাই মানুহ মৰা ধৰণৰ বিষ নাই আৰু ঠিক এনেকুৱা ধৰণৰ এবিধ সাপ আছে আমাৰ ক'লা শংখচূড় বুলি কওঁ এই সাপটো মই কেইবাটাও উদ্ধাৰ কৰিছোঁ বাৰু সি আহি ঘৰৰ ভিতৰত সোমাই মানুহৰ আশে পাশে মানুহৰ গা তাপ ল'বলৈ সেই সাপটো এই মুখখনৰ পজিশ্যনটো এইটো গৰৈ মাছৰ নিচিনা নহয় গৰৈ মাছৰ নিচিনা নহয় ফুটা এই মুখৰ পজিশ্যনটো মুখৰ পজিশ্যনটো ফুটা প্লাছ এই বস্তুটো আৰু ক'লা আৰু চিকচিকীয়া ক'লা এইটো বগাটো বেছি দেখিছে নহয় বা অলপ মুগা ক'লা নিচিনা হৈছে নহয় গতিকে সেইটো বেছি ক'লা সেই সাপটো মানে ফুটিলে বা দংশন কৰিলে মানুহক এটা দুটা মহে যেন অকণ অকণকৈ
ফুটা নিচিনাই লাগে সেই ফুটা নিচিনা লাগে মানুহবিলাকে মহে কামুৰিছে বুলি ভাবি যায় আৰু সি মনে মনে পলায়ো দিয়ে সাপটো সেই সাপটোৱে খুটিলে কি হয় মানুহটোৰ লগালগ একশ্যন নহয় 6 ঘণ্টাৰ পিছত সি মানে মানুহটোৰ একশ্যন হয় গতিকে তাৰপিছত ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা নাপায় ডাক্তৰবিলাকে গতিকে সেইটো কাৰণে অলপ সাৱধান এই এনেকুৱা ইমান দীঘলে হয় অলপ দীঘল হয় ইয়াতেও শকত হয় অকণমান সেইটো সাপ গতিকে এইটোকে আপোনালোকে নেমাৰিবা আমাক নিমন্ত্ৰণ কৰি উদ্ধাৰ কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে সকলো পৰিয়ালটোলৈকে অশেষ ধন্যবাদ যাচিছোঁ এইটো এতিয়া মই নি জলাশয় জেগা মুকলি কৰি দিম ঠিক আছে আপোনাৰ নামটো ৰুণু শইকীয়া ৰুণু শইকীয়া ঠিক আছে ৰ'ব অফ কৰি দিয়া